হেল্ল' হয় কওকচোন। হয় ক'লে আহিছে এইটো? এইটো প্ৰিয়া কথা। প্ৰিয়া কথা, আচ্ছা। এইটো নাম্বাৰত মানে মোক আপোনাৰ এই মেছেজ যে আহিছিলে আপুনি দিছিলে নেকি এইটো? কি মেছেজ বাৰু? মেছেজ মানে আপোনাৰ আপুনি বিবাহিত নে বাৰু অবিবাহিত? মই অবিবাহিত হয় বাৰু। আপুনি বিয়া নাই হোৱা মানে? কোনে কৈছেনো? মই তেন্তে কথা পাতিব পাৰো ন? মানে কথা এটা আছিলে। কোনে কৈছে? মই মানে আপোনাৰ এইটোত মেছেজ আহি থাকে অকল মানে আপোনাৰ নাম্বাৰটোৰ পৰা মেছেজ আহি থাকে। তাৰপা এনেকে মানে ৰাতি মেছেজ বিলাক ৰাতি বেছিকে আহে। তাৰপা কয় এনেকে শুব মই টোপনি নাহে তোমাৰ অবিহনে কিবা কিবি এনেকে আহে, মোক খং উঠি গৈছে ন। আপুনি দেখুৱাওকচোন মোক, মানে কেনেকে আপোনাৰ দেখুৱাম? হোৱাটছআপ আছে ন? মোৰ হোৱাটছআপ মানে আপোনাৰ নেট মানে এই জাষ্ট এদাই হৈছে, 1 GB চলাই আছিলো। আপোনাৰ ভিডিঅ' মানে এই চিনেমাখন এটা ডাউনলোড কাম দিছিলো। কৰক, হয়। আপুনি যিখিনি মেছেজ আছে সেইখিনি আপুনি মোক কাইলৈ দি দিব, আপোনাৰ যেতিয়া নেট আহে। কাইলৈ দি দিব নহয় বাইদেউ চাওক, এই ফোনটো মানে মোৰ বহুত পাৰ্চনেলি মানে বহুত এইটো, কি মই গতিকে হয় এইটোৰ আপুনি পৰা কোন হয় ক'ৰপৰা কওক। কৈছে বাৰু? মই যোৰহাটৰ পৰা কৈছো। আপোনাৰ নামটো? মোৰ নাম বিকাশ আমিন। হা হা? বিকাশ আমিন। হয় নেকি? ইয়াততো দেখাব ন তেনেকে গ'লে। হয় হয়। আৰু বোলে হয় কিবা ফৰৱাৰ্ড মেছেজ গৈছে সেইটো বেলেগ কথা, তেনেকে যাব পাৰে। হয় কিন্তু তেনেকে মানে লিখি মই নহয় মানে আপোনাৰ এনেকে কেতিয়াবা ৰাতিপুৱাই মগজটো গৰম কৰি দিয়ে মানে আপোনাৰ গুড মৰ্ণিং বুলি কয়। তাৰপিছত আকৌ কয় কি কৰিছা, কি বাবু উঠিলা, বাবু ভাত খালা, এই চব কি মানে? এটা কাম কৰক, হা আপুনি আপোনাৰ ঘৰত বেলেগ মোবাইল আছে নাই? বেলেগ মোবাইল মোৰ বেলেগ মোবাইল মানে বাবা ভাগৰ আছে, পাপা ডিউটিত গ'ল। আপুনি এটা কাম কৰক, কি কাৰোবাৰ পৰা হটস্পট লওক আৰু মোক স্ক্ৰীনশ্বট এটা দিয়কচোন, তেতিয়াহে মই গম পাম। ন হটস্পট ল'বলৈ মানে এতিয়া আপোনাৰ মই এইটো একদম মানে পথাৰৰ মাজত আছো, ওচৰত মানুহ চানুহ নাই। আপুনি এইখিনি এনে মিছা কথা নকব। নহয় মিছা কথা, এই সন্ধিয়াখন আপোনালৈ মই ফোন কৰিম নি হয় মানে? নেকি? অ'। তেতিয়া আপুনি আজিৰ দিনটো ৱেইট কৰক, যদি আপুনি নহয় তেতিয়া আপুনি কাইলে আপোনাৰতো 12টা বজাত নেট আহিব ন? নহয় আপুনি চেক কৰিছিলে, মই গতিকে ভালকে ৰ'ব মোৰ যিটো আপোনাৰ মানে ফাদাৰ মই মোৰ নাই দিয়া, আৰু ৰ'ব মই আপোনাক মই যদি চিনি পালোহেঁতেন, ৰ'ব মই আপুনি কোনে মোৰ কৈছে কি কথা নুসুধো। মোৰ পাপাৰ যিজন লগৰ হয় নাই, লগৰজন যোৱাটো SP হয়। গতিকে মই নাম্বাৰটো তেওঁক ট্ৰেক হয় কৰিবৰ কাৰণে দিছিলো, কিন্তু আপুনি লোকেশ্যনটো যদি আপুনি সঁচাকে কৈছে সেইটোৱে হ'ব চাগে নিশ্চয়। হা গতিকে মানে আপোনাৰ ৰাতিপুৱা হলে বাবু ভাত খালা, বাবু উঠিলা, আকৌ ৰাতি হলে কয় আপোনাৰ বোলে তোমাৰ অবিহনে মই এনেকে থাকিব নোৱাৰো, তুমি অকল তোমাৰ মানে কথাকে আহি থাকে, শুব নোৱাৰো, খাব নোৱাৰো, এই চব কি মানে? মই লাজ পাও ন, মোৰ নিজৰ সন্তান আছে, মোৰ ঘৈণী আছে ন। হয় ঘৈণীয়ে নেকি? দেখি গৈছে, ঘৰত গালি পাৰিছে ন। বেয়া হৈছে এটা ন কাম কথাটো। কৰক, হা কওক। 1 মিনিট ৰ'ব, মই আপোনাক ফোন কৰিছো দেই। নকৰে ফোন কিয় কৰিছো ৰ'ব। কিয় কাটি দিছে কেলে আকৌ? নাই ঠিক আছে, তেতিয়া আপুনি হল্ডত থাকক দেই। হল্ডত নাথাকো ৰ'ব, মই ফোনটো আপোনাক মই কাটিমেই বাৰু ৰ'ব। হেল্ল' ঠিক আছে ৰ'ব তেতিয়া, 2 ৰ'ব মিনিট ৰ'ব ৰৈ দিয়ক ৰ'ব। এইটো শুনক হেল্ল'। ৰ'ব আপোনাক মই আপুনি শুনক। আপুনি মোৰ মেছেজখিনি মই টেক্সটখিনিও মই আপোনাৰ ডিলিট কৰি দিব নোৱাৰো নহয়। মই আপুনি হোৱাটছএপত চেণ্ড হেৰি কৰি থওক, দিছোঁ স্ক্ৰীনশ্বট থওক। হোৱাটছএপত চেণ্ড কৰি দিছোঁ ৰ'ব। হেল্ল' ঠিক আছে দিয়ক তেতিয়া। এইটো দিয়ক। শুনক এতিয়া আপোনাৰ কেনেকে নেট আহিলে আপোনাৰ? নেট আহিলে মানে মই ওচৰত লগৰ এটাক ফোন কৰিম দৰকাৰ হ'লে, তাক মাতি কিনি হ'লেও। দিয়ক তেতিয়াহ'লে। বাকী আপোনাৰ নামটো কি বুলি ক'লে? খালি মোৰ নাম্বাৰটো ওপৰত ওলাই থাকিব লাগিব। হ'ব বাৰু, খালি আপোনাৰ নাম্বাৰটো ওলাই ঠিক থাকিব। আছে। আপুনি যিটো এইটো নাম্বাৰত ফোন কৰিছে ন, এইটো নাম্বাৰ মানে আপুনি হেৰি থাকিব লাগিব, এই মোৰ নাম্বাৰটো মানে ওপৰত ওলাই থাকিব লাগিব। আপোনাৰ ঘৰটো কোন জেগা বুলি কৈছিলে বাইদেউ? সেইটো বাদ দিয়ক, আপুনি দি লওক, তাৰপৰা মই আপোনাক ক'ম ৰ'ব নহয়। আপুনি মানে মই কোৱাখিনি কৈ লওক, তাৰপিছত মই আপোনাক স্ক্ৰীনশ্বট দি আছো, কাৰণ লগৰটোক মানে মই মেছেজ এটা কৰি কিনি দিছো, সি আহিছো বুলি কৈছে, ওচৰতে আছে। ওচৰতে আছে, সি আহি আছে। ঠিক আছে তেতিয়া, ৰৈ দিয়ক আপুনি, মই লাইনতে আছো বাৰু, ঠিক। এইটো আপোনাৰ নাম্বাৰ হয় ন? এইটো হেৰি আপোনাৰ মোৰ মানে মাইকী নহয় একচুৱেলি, মোৰ মানে ঘৈণীৰ নাম। ঘৈণীও হয় নহয় নেকি? মানে মোৰ ৱাইফৰ। ঘৈণীয়ে। বাকী হেৰি ন আপোনাৰ মানে কি অসুবিধা হয় ন, আপোনাৰ সন্তান আছে ঘৰত, তেনেকে ঘৈণী আছে। দুজনীকে মই ইমান হেৰি হৈ থকা নাই, মোৰো বয়ফ্ৰেণ্ড আছে, মোৰ ঘৰত বিয়া ঠিক হৈ আছে, মোৰ বহাগত বিয়া। গতিকে আপুনি মই ইমান হেৰি নহয়।
গম পাইছো বাৰু, সেইটো হলে ভালেই, কিন্তু মানে আপোনাৰ তেতিয়া মই মানে ৰ'ব আপুনি লাগিলে মোক মানে যাৰ লগত মোৰ ঠিক হৈ আছে ন তেওঁৰ লগত মই কথা পতাই দিছো, আপুনি লাগিলে হেৰি থাকক, হল্ডত থাকক। ৰ'ব নালাগে, ইমানখিনি মই নবহাও, ইমানখিনি আপোনাৰ জাষ্ট বুজাব তেতিয়াহ'লে মই মানে ইমানখিনি, আৰু মোৰ চিম মানে মোৰ মোবাইলটো অলপ দিনৰ আগতে মানে হেৰি হৈছিলে, মই লগ পাহৰি গৈছিলো, মই ছফ্টৱেৰ মাৰিছিলো, আৰু তেতিয়া যদি মানে তেনেকুৱা কোনো হ'বলগীয়া নাই ন, মই হেৰি কৰিছো। নাই, ফোন নকৰিব কাকো, তেতিয়া মই কাটি দিম, কিন্তু আপুনি ফোন কাকো, কাৰণ মই আপোনাৰ লগতে কেলে ফোন কৰিবলৈ নিদিয়ে তেতিয়াহ'লে? ফোন মই সুধিম, তেওঁ দিব পাৰে, মোৰ মোবাইল তেওঁ পায়, গতিকে তেওঁ দিব পাৰে, মই সুধি ল'ম। যদি তেওঁ দিছে নিদিয়ে ন, তেনেকুৱা মেছেজ কিয় দিব? নহয়, হয়তো আপোনাক চিনি পায় বা ধেমালি কৰিছে, তেনেকুৱাও হ'ব পাৰে। ধেমালি নহয়, একচুৱেলি মই পাইছিলো আপোনাক কালি পৰহি পাইছিলো, গতিকে আজি আপোনাক মই আপুনি ধেমালি কৰিছে কোৱা নাই, মই তেওঁ ধেমালি কৰিব পাৰে আপোনালে, সেইটো কৈছো। গম মানে পাইছো, ধৰক মোৰ পৰা কিজানি আপোনাক জুখিও চাব পাৰে, আপোনাৰ চিনাকি, আপোনাৰ লগৰো হ'ব পাৰে, ফ্ৰেণ্ডো হ'ব পাৰে, আপুনি হয়তো একেলগে অফিচত কামো কৰিব পাৰে। সেইটো ধেমালি কৰা কথা নহয়, কিন্তু মানে 3 দিন মান হ'ল মই মেছেজটো পোৱা, কিন্তু আজি আপোনাক কৈছো, হয়তো আপোনালে নাম্বাৰটো ভুল হৈ যাব পাৰে, মই নাজানো বাৰু দেই, কিন্তু মই জনামতে আপোনাৰ এইটো নাম্বাৰে হয়, আৰু আপোনাৰ এইটো কথাটো যিমান নহলেও বেয়া লাগে ন, কাৰণ দুজনীকে ঘৈণী, আপোনাৰ তাহতে কি ভাবে বাৰু? কেইজনী ঘৈণী আপোনাৰ? 2জনী ঘৈণী আপোনাৰ, ল'ৰা ছোৱালী এনেকে ৰং নাম্বাৰ লগাই নেকি বাৰু? ৰং নাম্বাৰ নহয় ন, এইটো আপুনি নিজে চাই আনিছে মানে কি ৰং নাম্বাৰ, মই আপোনাক ফৰৱাৰ্ড কৰি আছো, ৰ'ব আপুনি জাষ্ট ৱেইট কৰক, মই মেছেজ কৰি দিছো আপোনাক। মোক ফৰৱাৰ্ড নালাগে, মোক স্ক্ৰীনশ্বট লাগে, ফৰৱাৰ্ড কৰি মই আপোনাক বেলেগৰ মেছেজো দি দিব পাৰো, মোক স্ক্ৰীনশ্বট লাগে। স্ক্ৰীনশ্বট কি বুজি পাই নহয়? স্ক্ৰীনশ্বট মই বুজি পাওঁ, আপোনাৰ হেৰি নহয়, কি বুলি প্ৰথমতে পৰহি দিছিলা, বাবু ভাত খালা, ৰাতিপুৱা 4টা বজাতে ভাত খাই নি বাৰু? গম পাইছে নাই? তাৰপৰা আকৌ মই আকৌ পাগল নহয় ন তেনেকুৱা কথা সুধিবলৈ। তাৰপৰা আকৌ 1 মিনিট ৰ'ব, মই আপোনাক সোধাই দিছো ন, আপুনি আকৌ হল্ডতো নাথাকে, কনফাৰেন্সো নকৰে। নকৰিব আপুনি, তেতিয়া কৰিলে মই ফোন চোন এয়াৰপ্লেন মোড ফোন চোন আপোনাৰ ভাঙি পেলাম আকৌ, মই এনেই খং উঠি আছে, মই ভাঙি পেলাম। তেতিয়া সেইটো কেলে আকৌ, আপুনি যদি সঁচা কথাই কৈছে, যদি আপুনি সঁচাই, তেতিয়াহ'লে ৰ'ব, আপুনি যদি সঁচা কথা, সেইটো সঁচা কথা আপোনাৰ লগতে পাতিম, আপুনিহে মালিক, মানে আৰু 2টা মালিক আছে নেকি আপোনাৰ লগত? নহয় চাওক, আপুনি যদি সঁচা কথাই কৈছে, তেতিয়াহ'লে আপুনি ভয় কৰিছে কেলে? মই সুধিম, জাষ্ট সুধিম যে এইটো নাম্বাৰ, মানে মেছেজ দিছিলে নেকি? মোৰ আইফোন ভাঙি পেলাম কিন্তু। ভাঙক, মোৰ সেইটোত একো নাযায়, আপুনি মোবাইল ভাঙে, টিভি ভাঙে, কিবা ভাঙে, সেইবোৰ মোৰ কোনো দৰকাৰ নাই। মই আপোনাক স্ক্ৰীনশ্বট দিছো, মই ক্লিককে আপুনি চাউণ্ডটো শুনিব, ৰ'ব। মানে আপোনাৰ কালি সেই ৰাতি 12টা বজাত কৈছে, বাবু উঠিলা, 12টা বজাত আকৌ উঠিলে। 1 মিনিট ৰ'ব, আপুনি হল্ডত থাককচোন, মোৰ ফোন এটা আহিছে। ফোন নালাগে, আপুনি মই ফোন কাটিম কিন্তু। ৰ'ব, আপুনি হল্ডত থাকক, মোৰ ফোন এটা আহিছে, আপুনি ৰখি দিয়ক। হেল্ল', এই তুমি নাম্বাৰ এটা চোৱাচোন, ট্ৰুকলাৰ। আপোনালোক প্ৰেংক এটা কৰি আছো, প্ৰেংকৰ মিনিংটো আপুনি জানে নে? ফোনটো ৰিচিভ কৰিছো। হেল্ল', আপুনি